নমস্কাৰ, মই আছে বিনয় কাশ্যপ। আজি আহক জানো যে লগ্ন অধিপতি যদি 12 হাউচত থাকে কি পৰিণাম। চাওক, জ্যোতিষ শাস্ত্ৰত পৰাশৰ মুনিয়ে কি কৈছে যে একৰ্ডিং টু বৃহৎ পৰাশৰ হৰা শাস্ত্ৰ যে লগ্ন অধিপতি যদি 12 নম্বৰ ভাৱত যদি থাকে তেনেহলে ই বৰ বিশেষ ভাল প্ৰভাৱ জাতক বা জাতিকাৰ জীৱনত নপৰে। নিগেটিভ ৰিজাল্ট বহুত বেছি পৰে। মানে কেনেকুৱা হয় যে জাতক বা জাতিকাৰ কি হয়, অকাৰণত বিনা কাৰণত খং উঠি থাকে, মহাক্ৰোধী হয় তেনে জাতক বা জাতিকা। সুখহীন হয়, শাৰীৰিকভাৱেও হ'ব পাৰে, মানসিকভাৱেও তেওঁলোকৰ সুখ নাথাকে। খৰচ লাগাতকৈ বেছি হ'ব, অধিক হ'ব। হস্পিটেল আদিৰ লগত মানে কি হয়, অহা যোৱা চলি থাকে তেনে জাতক বা জাতিকাৰ। যিহেতু লগ্ন অধিপতি নিজে 12 হাউচত বহি থাকে আৰু যিহেতু 12 হাউচটো খৰচৰ ঘৰ, ইয়াক মানে কি লগ্ন অধিপতি যদি 12 হাউচত থাকে জাতক বা জাতিকে কি কৰে যে বিনা কাৰণত মানে তেওঁলোক এই ঠাইৰ পৰা সেই ঠাই, সিটো ঠাইৰ পৰা ইটো ঠাই এনে ঘূৰা ফুৰা কৰিবলগীয়া হয়। আৰু এটা কণ্ডিশ্যন কি কৈছে যে পৰাশৰ মুনি যদি 12 হাউচত যদি লগ্ন অধিপতি থাকে এইটো নিগেটিভ ইম্পেক্টে হয়। আৰু যদি নিগেটিভ গ্ৰহৰ লগত যদি জ্যোতি দৃষ্টি আদি হয় তেনেহলে তাৰ এই 12 হাউচ ৰিলেটেড যিবিলাক কাৰকত্ব আছে সেইবিলাক বহুত বেছি বাঢ়ি যায়। কিন্তু কি হয় যে যদি শুভ গ্ৰহৰ দৃষ্টি বা জ্যোতি বা এনেকুৱা ধৰণৰ কিবা যোগসূত্ৰ লাগি যায় তেনেহলে এই বেয়া যিবিলাক দিশ আছে সেইবিলাক অলপ হলেও লাঘৱ হয়, কিন্তু তেওঁ নিজাত নাপায়। অভাৰঅল যদি কোৱা যায় যে 12 লগ্ন অধিপতি যদি 12 হাউচত থাকে কি ৰিজাল্ট দিয়ে, ই সদায় নিগেটিভ ইম্পেক্টে আহে। আৰু এই নিগেটিভ ইম্পেক্ট বেছিকে কেতিয়া বাঢ়ি যাব, যেতিয়া লগ্নৰ মহাদশাত 12 হাউচৰ অধিপতিৰ অন্তৰ্দশা পৰিব বা 12 হাউচৰ অধিপতিৰ অন্তৰ্দশাত যদি লগ্নৰ 12 হাউচৰ অধিপতিৰ মহাদশাত যদি লগ্নৰ অন্তৰ্দশা পৰে তেনেহলে এই ৰিজাল্টবিলাক অলপ নিগেটিভ বেছিকে বাঢ়ি যায়। এই সৰু সৰু বস্তু যিহেতু আমাৰ বৃহৎ পৰাশৰ হৰা শাস্ত্ৰত পৰাশৰ মুনিয়ে এই বিষয়ে আলোচনা কৰি থৈ গৈছে, সেয়ে আপোনালোকৰ ওচৰত দাঙি ধৰিলো। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।